আজি বিষ্ণুৰাভা দিৱস শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিশেষ আয়োজন সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত পালন কৰা হৈছে বিষ্ণুৰাভা দিৱস অনুষ্ঠানৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই উপস্থিত সাংসদ বিজুলী কলিতা মেধি বিধায়ক প্ৰদ্যুৎ বৰদলৈ অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা লেখক গৱেষক ডক্টৰ অনিল শইকীয়া এই অনুষ্ঠানতে প্ৰদান ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ তিনিটাকৈ বঁটা এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছো সদায় নতুন চিন্তাৰ বাট মুকলি কৰি আহিছে বিষ্ণুৰাভাদেৱৰ বিশাল চিন্তা চেতনা আৰু ব্যক্তিত্ব বিশেষকৈ তিনিগৰাকী মহান পুৰুষৰ আদৰ্শৰে পুষ্ট আৰু প্ৰভাৱিত আছিল তেওঁলোক হৈছে ইটালীৰ নৱজাগৰণৰ অগ্ৰদূত লিঅনাৰ্ডো দা ভিঞ্চি গীতাৰ জ্ঞানদাতা স্বয়ং ভগৱান শ্ৰীকৃষ্ণ আৰু অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ লিঅনাৰ্ডো দা ভিঞ্চিৰ দৰে তেওঁ একেটা শৰীৰতে ধাৰণ কৰিছিল চিত্ৰশিল্পী স্থাপত্যবিদ অভিনেতা নৃত্যবিদ সুৰকাৰ আৰু কবিৰ গুণ ৰাখি ভগৱান শ্ৰীকৃষ্ণৰ দৰে তেওঁ দুষ্টক দমন আৰু সন্তক পালনৰ বাবে বিপ্লৱৰ বাঁহী আৰু সুদৰ্শন চক্ৰ হাতত তুলি লৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল তেওঁৰ আধ্যাত্মিক আৰু সামাজিক জীৱনৰ সৰ্বোচ্চ আদৰ্শ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আনুগত্যৰ বাবে তেওঁ অসমৰ সত্ৰ ভ্ৰমণ কৰি শংকৰী কৃষ্টি সংস্কৃতিৰ মৌচাক বুটলি ফুৰিছিল কলাগুৰুগৰাকীয়ে অসমৰ ভিন ভিন স্থানত গুৰুজনাৰ অংকীয়া নাটসমূহৰ প্ৰদৰ্শন কৰি সত্ৰীয়া সংস্কৃতিৰ বহুল প্ৰচাৰ আৰু পুনৰ উদ্ধাৰৰ প্ৰয়াস কৰিছিল ৰাভাদেৱৰ তুলিকাত প্ৰাণ পাই উঠিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তাৰ আগেয়ে শংকৰদেৱৰ কোনো অংকিত ছবি নিদৰ্শন ক'তো পাবলৈ নাই ৰাভাদেৱে শংকৰদেৱৰ এই ছবিখন পানী ৰঙৰ টেম্পেৰা পদ্ধতিৰে আঁকিছিল এই ছবিখনৰ সাফল্যৰ মূলতে আছিল ৰাভাদেৱে অসমৰ প্ৰতিটো প্ৰান্তত থকা কৃষ্টি সংস্কৃতিৰ মৌকো সংগ্ৰহৰ অভিজ্ঞতা আৰু কৃষ্টিৰ আকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল ব্যক্তিত্ব আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি থকা তেওঁৰ গভীৰ আস্থা শংকৰদেৱে যেনেকৈ ধৰ্ম জাতি আৰু ভেদাভেদৰ ওখ প্ৰাচীৰ ভাঙি মানৱীয় মুক্তি আৰু শান্তিৰ পথ মুকলি কৰিছিল ঠিক তেনেকৈ ৰাভাদেৱেও হাড়ে হিমজুৱে উপলব্ধি কৰিছিল যে সাধাৰণ জনতাহে হৈছে অফুৰন্ত কৃষ্টিৰ আচল ভঁৰাল তেওঁ কেতিয়াও উচ্চ স্তৰৰ অভিজাত শিল্পী বুলি অহংকাৰ কৰা নাছিল বৰঞ্চ তেওঁ নিজকে ৰাইজৰ শিল্পী বুলিহে গণ্য কৰিছিল ৰাইজৰ হিয়াৰ পৰা সুন্দৰৰ মৌকো বুটলি আকৌ ৰাইজৰ মাজতে তাক বিলাই দিয়াটোৱে আছিল তেওঁৰ আজীৱন ব্ৰত আৰু ধৰ্ম ৰাভাদেৱে সপোন দেখিছিল এখন অনিল অপাৰ সমন্বয়ৰ বৰ অসম য'ত পাহাৰ ভৈয়ামৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম অধিকাৰ আৰু সম বিকাশ সুনিশ্চিত হয় তেওঁ অত্যন্ত স্পষ্ট আৰু দূৰদৰ্শী ভাষাৰে লিখি থৈ গৈছিল আমাৰ বৰলুইত ব্ৰহ্মপুত্ৰ নদীখন যেনেকৈ কোনো এক নিৰ্দিষ্ট নিজৰাৰে গঢ়ি উঠা নাই ই যেনেকৈ অসংখ্য সৰু বৰ নৈ জান-জুৰিৰ সংমিশ্ৰণত বিশাল হৈ পৰিছে আমাৰ বৃহত্তৰ অসমীয়া সংস্কৃতিও ঠিক তেনেকৈয়ে মিচিমি চুতীয়া খামটি চিংফৌ মৰাণ সোণোৱাল নগা আহোম মিচিং দফলা কাৰ্বি ডিমাচা ৰাভা বড়ো কোচ আদি সকলো থলুৱা জনগোষ্ঠীৰ উপাদান আৰু বুৰঞ্জীৰে সমৃদ্ধ ইয়াৰে যদি এটা সৰু খুঁটিও অৱহেলাৰ বাবে শুকাই যায় তেন্তে বৰলুইত ধেনুভৰীয়া বা সংকীৰ্ণ হোৱাৰ দৰে আমাৰ মূল অসমীয়া সংস্কৃতিও পংগু আৰু দুৰ্বল হৈ পৰিব তেওঁ কেৱল তত্ত্বকথা আৰু শ্লোগান দিয়াই নাছিল প্ৰায়োগিক দিশত ভাৰতীয় সংগীত পদ্ধতিৰ ঘাই খুঁটিসমূহৰ মাজত কামৰূপীয়া সংগীত পদ্ধতিত এক অনন্য স্বতন্ত্ৰ আৰু বিজ্ঞানসন্মত স্থান দি থৈ গৈছে আমাৰ থলুৱা ওজাপালি সত্ৰীয়া নৃত্য দেওধনী আৰু পাহাৰীয়া জনজাতি সমাজৰ বিভিন্ন লোক পৰম্পৰাক শাস্ত্ৰীয় তথা ব্যাকৰণবদ্ধ ৰূপ দি
কাশী হিন্দু বিশ্ববিদ্যালয়ৰ মঞ্চত বিশ্বৰ বিদ্বান সমাজক স্তম্ভিত কৰিছিল। অসমৰ সাংস্কৃতিক আৰু বৌদ্ধিক ইতিহাসত জ্যোতি বিষ্ণুৰ সংযোগ আছিল শংকৰ মাধৱৰ মণিকাঞ্চনৰ সংযোগৰ দৰে এক যুগান্তকাৰী আৰু অলৌকিক পৰিঘটনা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আধুনিক বিশ্বজনীন দৃষ্টিভংগী আৰু বিষ্ণুৰাভাৰ মাটিৰ গুণ থকা তেজমঙহৰ লোক সাংস্কৃতিক চেতনা লগ হৈ অসমীয়া সংস্কৃতিলৈ এক অপূৰ্ব বৈজ্ঞানিক জোৱাৰ আহিছিল। তেওঁলোকে মিলি সৃষ্টি কৰা প্ৰথম অসমীয়া অৰ্কেষ্ট্ৰা আছিল আমাৰ থলুৱা বাঁহী, গগনা, সুতুলি আৰু খামৰ এক অভূতপূৰ্ব যুগলবন্দী। জয়মতী আৰু চিৰাজ চলচ্চিত্ৰৰ জৰিয়তে তেওঁলোকে অসমীয়া সমাজৰ হেৰাই যাব খোজা মৰ্যাদা, সম্প্ৰীতি আৰু মানৱীয় সমতাৰ চিৰন্তন বাৰ্তা সমগ্ৰ ভাৰততে বিলাই দিছিল। 1967 চনত তেওঁ তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে অসম বিধানসভালৈ নিৰ্বাচিত হৈ সদনৰ মজিয়াত থিয় হৈ সজোৰে ঘোষণা কৰিছিল, আমি আৰ্টৰ কাম কৰিম, সংস্কৃতিৰ কাম কৰিম বিধানসভাৰ ভিতৰৰ পৰাই। বিষ্ণুৰাভাৰ ৰাজনীতিক কিয় যোগ দিছিল সেই বিষয়ে হেম বৰুৱাই লিখিছে, শাসনৰ নামত জনসমাজৰ ওপৰত হোৱা অন্যায়, অবিচাৰ আদিয়ে শিল্পীগৰাকীৰ অন্তৰ গভীৰভাৱে স্পৰ্শ কৰিছিল। জনসমাজৰ দৰিদ্ৰই মানুহজনক ম্ৰিয়মান কৰি তুলিছিল। সত্য আৰু ন্যায়ৰ অৰ্থে জনসমাজৰ কাৰণে যুঁজাৰ মানসেৰে ৰাভাই ৰাজনীতিৰ আশ্ৰয় গ্ৰহণ কৰিছিল। অসম বিধানসভাত ৰাজ্যপালৰ ভাষণ বিতৰ্কত অংশ লৈ ৰাভাদেৱে অতি যুক্তিপূৰ্ণ আৰু প্ৰভাৱশালী বক্তব্য দাঙি ধৰিছিল। ডক্টৰ ভূপেন হাজৰিকাৰ লিখনিত প্ৰকাশ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।